জুবিন মাৰো সুদা ভিডিঅ' বনা জুবিন মাৰো সুদা দি দে ফেচবুকত লাউলা দিনতো যেতিয়া জুবিন দাক বেয়া পোৱা মানুহ আছে তেতিয়াহ'লে সেইটো আৰু ভাবিবলগীয়া কথা। জুবিন দাক বুজি নাপায় ন, সিহঁতেতো এনেও ছাগলীৰ নিচিনা বেল বেলাই থাকিব। আৰু সেই দোস্তি কি খবৰ? আশা কৰো আপোনালোক ভালে আছে। মোৰ ভাল বেয়া মাজতে ভিডিঅ'টো বনাওঁ বুলিও ভাবিছিলো আৰু নবনাওঁ বুলিও ভাবিছিলো। বনোৱা কাৰণটো একোটোৱেই যে কথাখিনি কৈ দিলে বেছি ভাল হয়। চাওক, মই ছচিয়েল মিডিয়াত কাম আগতে কৰিছো বা কৰি আহিছো। 2018 চনৰ পৰা হওক 17 চনৰ মই কৰি আহিছো। মই কিন্তু প্ৰফেচনেল হিচাপে মই কৰা নাছিলো, কাৰণ মই বিভিন্ন ধৰণৰ মই তেতিয়া কৰ্মৰ লগত জড়িত হৈ আছিলো। এই যে মই মিডিয়াটো কাম কৰিছিলো ভিডিঅ' জাৰ্নেলিষ্ট হিচাপে। তেতিয়া যিখিনি মানে পাওঁ তেনেকে মই সময় সুবিধা মিলি এনেই জাষ্ট নৰ্মেলি মই এইবিলাক পষ্ট কৰি আছিলো। তেনেকুৱা কোনো প্ৰফেচনেল হিচাপে কাম কৰা নাছিলো। তেনেকে যে মই ফেচবুক হওক ইউটিউব হওক ইনকাম কৰিম সেইবিলাক মোৰ মাইণ্ডছেটত অহাই নাছিলে। কাৰণ মই কৰ্ম কৰি আছো সেইটোৱে হৈছে মই এইবিলাক কোনো মই কাৰো লগত হেৰি কৰি বা চেলেঞ্জিং কৰি কিন্তু একো মোৰ হেৰি নাছিলে, গৰজ পৰা নাছিলে মোৰ। মানে কি মই এনেকে ফেচবুকৰ পৰা এনেকুৱা হেৰি কৰিম, মই কাম কৰিয়ে আছো। কিন্তু লাহে লাহে বস্তুবিলাক যেনেকে চিষ্টেমটো চেঞ্জ হৈ যায় ন, তো বস্তুবিলাক আমি সেই নতুনটো আমি ল'বলৈ বিচাৰো। তো লাহে লাহে বস্তুবিলাক গৈ পেলাই বৰ্তমান বেলেগ হৈ আছে। কথাটো এইটোৱে, মোক বহুতে কয় যে তই জুবিন দাৰ ভিডিঅ' দি পেলাই তই হেৰি বহুত গ্ৰথ কৰিছ, বা জুবিন দাৰ ভিডিঅ' আপলোড দিয়াৰ কাৰণে তোৰ ভিউজ আহে, বা জুবিন দাৰ ভিডিঅ' আপলোড কৰাৰ কাৰণে তোৰ ছাবস্ক্ৰাইবাৰ পাইছে, অমুক তমুক হেন তেন। আৰে মই জুবিন দাৰ ভিডিঅ' এতিয়াৰ পৰা নহয়, এই চেনেলটোত গৈ, মোৰ এই ইউটিউব চেনেলটোত গৈ আপোনালোকে একদম তললৈ চাব। মোৰ আৰম্ভণি ভিডিঅ'ৰ পৰা সেই জুবিন দাৰ ভিডিঅ'ই আছিলে। সেই জুবিন দা থকাৰ দিনৰ পৰা আৰু যিমান বিহু প্ৰগ্ৰাম মাৰিছিলে সেই তেতিয়াৰ পৰা মই জুবিন দাৰ ভিডিঅ' অকল এইটো চেনেলতে নহয়, এই মিষ্টাৰ R.M. বৰা চেনেলটোৱে নহয়, ঋতুমণি ব্লগ বুলি আৰু এটা চেনেল আছে, সেই চেনেলটোতো মই দি থৈছো। সেই চেনেলটোতো জুবিন দাৰ ভিডিঅ'ই আছে। মানে মোৰ প্ৰায় জুবিন দাৰ ভিডিঅ' আগৰ পৰা আছে, এতিয়াই নহয়। এতিয়াই যে এইটো কিবা এটা হৈ যোৱাৰ পিছত, ঘটনা এটা হৈ যোৱাৰ পিছত মই যে জুবিন দাৰ ভিডিঅ' দি পেলাই মই নিজকে চিম্পেথি হেৰি কৰি আছো বা ভিউজ লৈ আছো, কিবা হেৰি কৰি আছো, সেইটো বুলি নহয়। মোৰ ভিডিঅ' মই জুবিন দাৰ ভিডিঅ' মই আগৰ পৰাই দিওঁ, আৰম্ভণিৰ পৰাই দিওঁ। আপোনালোকে খুচৰি পেলাই চাব, চেনেলটো এবাৰ খুচৰি পেলাই চাব, তাৰপিছত আপোনালোকে গম পাব যে হয় দে, সি এতিয়াই নহয়, সি আগৰ পৰাই দিয়ে। এতিয়া দিয়া কাৰণটো এইটোৱে, যিখিনি ভিডিঅ' মই পাইছো সেইখিনি মই সাঁচি ৰাখিছো। মানে কি, পিছৰ প্ৰজন্মই চাব ন, মোৰ চেনেলত থৈ দি চাব লাগিলে। কাৰোবাৰ চেনেলত থৈ দি চাই, কাৰোবাৰ ভিডিঅ'ত থৈ দি চাই, সেইটো মোৰ ক'বলগীয়া নাই। মোৰ চেনেলত থৈ দি চাব। জুবিন দাৰ বিষয় এই জিভাখনদি বেয়াকে এটা ৱৰ্ড ওলোৱাৰ আগত এই জিভাখন মই নিজে কাটি দিম। এইবিলাক ল'ৰা ছোৱালীয়ে নিজে, আপুনি এবাৰ ভাবক, এই ভিডিঅ'টো চাওক, ইহঁতে কি ধৰণৰ কথা কৈ আছে। অকল এইটো ভিডিঅ'ই নহয়, আৰু কিমান ভিডিঅ' আছে, কিন্তু তথাপিও মই এইটো ভিডিঅ' দেখাইছো। জুবিন মাৰো সুদা ভিডিঅ' বনা জুবিন মাৰো সুদা দি দে ফেচবুকত লাউলা কোন চাটা কি কৰিব চাওঁ দে দি দে আকৌ জুবিন মাৰক সুদা আকৌ সুদূৰ ভাই জুবিন দে ফেচবুকত দে লাউৰ ছিঙি গৈ এতিয়া ইহঁতে জুবিন দাৰ প্ৰতি ইমান বেয়া বেয়াকে কৈ থাকে, তথাপিতো একো নাই। মই জাষ্ট জুবিন দাৰ ভিডিঅ' দিয়াৰ কাৰণে, ভিউজ অহাৰ কাৰণে কাৰোবাৰ গা পুৰিছে। গা পুৰি একো লাভ নাই। কাম কৰি যোৱা, চবেই চব কাম কৰি যোৱা, নিজৰ ভাৱে নিজে নিজে কাম কৰি যোৱা। এটা কথা, যিমানখিনি আজি মোৰ ইউটিউবত 33,000 ছাবস্ক্ৰাইবাৰ মই কমপ্লিট কৰিছো। এটা কষ্ট, 2018 চনতে খুলিছো। এটা কষ্ট কৰি কৰি লাহে 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 ভিডিঅ' দি দি এটা পৰিয়াল বনিছে। আৰু এই পৰিয়ালটো মই ভাল পাওঁ, এই পৰিয়ালটোৰ লগতে থাকিব বিচাৰো। কাৰণ চাওক, ঘৰ এখনত যেতিয়া এখন ঘৰৰ মানে পৰিয়াল এটা থাকে, সেই ঘৰখনৰ পৰিয়ালটোৰ লগত যেতিয়া থাকি ভাল লাগে ন, আনন্দ ফূৰ্তি এটা থাকে। ঠিক তেনেকে এই ছচিয়েল মিডিয়াটো তেনেকুৱাই। মোৰ ফেচবুকত 17,000 ফলোৱাৰ্ছ আছে, বা ইউটিউবত 33,000 ছাবস্ক্ৰাইবাৰ আছে। মোৰ এইটো এটা মানে পৰিয়াল, এইটো বৃহৎ ডাঙৰ এটা পৰিয়াল। মোৰ কাৰণে মানে বহুত ডাঙৰ, বেলেগৰ কাৰণে কি নাজানো, মোৰ কাৰণে মানে ইমানেই ডাঙৰ পৰিয়াল, মই ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰো। কথাটো সিমানেই। গতিকে ইমান জ্বলা পকা কৰি লাভ নাই। কিহৰ, মই জুবিন দাৰ ভিডিঅ' মই দি আছো আৰু দি থাকিমো। কোনেনো কি কয় চাওঁ। জুবিন দাৰ ভিডিঅ' দি পেলাই মই কাৰো প্ৰতি মোৰ সেইবিলাক চিম্পেথি গোটোৱা এইবিলাক মোৰ কোনো প্ৰয়োজন নাই, গম পাইছে নাই। ইমান বেয়া থিংকিং লৈ, ইমান বেয়া হেৰি মাইণ্ডছেট লৈ পেলাই ইমান তেনেকুৱা কথা কৈ লাভ নাই। আৰু আমি মইতো কেয়াৰেই নকৰো ভাই। কৈ থাক, কোৱা মানুহ কৈছ কাৰণে ৰিপ্লাইটো দিছো। তহঁতে কৈছ না, মুখেৰে কৈছ, মই ভিডিঅ' আকাৰে মই ৰিপ্লাইটো দি দিছো। ইউটিউব মই যেতিয়া জুবিন দাৰ ভিডিঅ' আপলোড কৰি আছিলো নহয়, জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই চবেই যে লিখি আছিলে, তেতিয়া মই যেতিয়া লিখিছিলো ইউটিউবত কিমান আছিল জানে, 10,000 আছিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা। তাৰপিছত বাঢ়ি এতিয়া বাঢ়িছে। মতে চেনেলটো গৈ খুচৰি মুচৰি এবাৰ চাব, এই জুবিন দাৰ ভিডিঅ' কেতিয়াৰ পৰা দিছে, সি আগৰ পৰা দিছে নে এতিয়া দি পেলাই সি ভিউজ গোটাবলৈ হেৰি কৰিছে। প্ৰথমতে সেইটো
এইটো দিমাগত লৈ চেনেলটো এবাৰ খুচৰি চাব, তললৈ যাব, তলত গৈ এবাৰ চাব। অকল এইটো চেনেলতে নহয়, ঋতুমণি ব্লগ বুলি এটা আছে নহয়, সেইটোতো চাব। সেইটোত জুবিন দাৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আছে, গম পাইছে নাই? এতিয়াই নহয়, সেই তেতিয়াৰ দিনৰ পৰাই। সেই তেতিয়া যেতিয়া মই ভিডিঅ' আপলোড কৰিছিলোঁ জুবিন দাৰ ভিডিঅ', তেতিয়া ভিউজ কিমান আহিছিল জানে? 2000, 3000, 4000 ভিউজ আছিলে। কিন্তু বৰ্তমান সময়ত সেই ভিডিঅ' গৈ ভিউজ 2 মিলিয়ন, 3 মিলিয়ন, 4 মিলিয়নলৈকে গৈছে। যোনে জানে, যোনে বুজি পায়, সি নকয়। আৰু যিকেইটা বুজি নাপায় ন, সিহঁতেতো এনেও ছাগলীৰ নিচিনা বেল বেলাই থাকিব। আৰু ছাগলীৰ নিচিনা বেল বেলোৱা মানুহকেইটাক একো কাম নাই। আৰু এটা কথা মাইণ্ডত ভাবিয়ে লৈছোঁ, ছ'চিয়েল মিডিয়াত যেতিয়া কাম কৰিছোঁ, বৰ্তমান কাম কৰিব যিহেতু লৈছোঁ, বিভিন্ন ধৰণৰ বিভিন্ন কথা শুনিবই লাগিব, শুনি গৈ থাকিম, কিন্তু কামো কৰি গৈ থাকিম। আৰু এটা কথা, যোনে সহায় কৰে তেওঁলোকে একদম অন্তৰৰ পৰা সহায় কৰিব, ছাপোৰ্ট কৰিব। আৰু যাৰ কৰিবলৈ মন নাই সিহঁতে নকৰিব, সেইটো চিধা কথা। আজিৰ দিনতো যেতিয়া জুবিন দাক বেয়া পোৱা মানুহ আছে, তেতিয়াহ'লে সেইটো আৰু ভাবিবলগীয়া কথা। জুবিন দাক আজিৰ দিনতো বেয়া পোৱা মানুহ আছে। সেইখিনি ক'লোঁ, মানে গাত পাতি ল'ব নালাগে। যোনে মোক মানে এইখিনি কথা কৈছে যে মই জুবিন দাৰ ভিডিঅ' দি পেলাই আপলোড কৰি পেলাই মই ভিউজ গোটাই আছোঁ বা ছাবস্ক্ৰাইবাৰ লৈ আছোঁ, সেই তেওঁলোককহে মই কথাটো কৈছোঁ। প্ৰথমতে চেনেলটো গৈ পেলাই খুচৰি চাব। বাকী আপোনালোকে মোক যিখিনি মৰম চেনেহ দি আছে সেনেকৈ দি যাব। আশা কৰোঁ তেনেকৈ দি গৈ থাকিলে মই কিবা এটা নাই কিবা এটা কৰিব পাৰিম, আগুৱাই যোৱাত সহায়ো হ'ব। আৰু এটা কথা, মই বুলিয়ে নহয়, মই আপোনালোককো তেনেকৈ মই সহায় কৰিম। যদি মোৰ পৰা সহায় লাগে, মই আপোনালোকৰ ভিডিঅ' চাওঁ বা তেনেকৈ যিমানখিনি পাওঁ ছাপোৰ্ট কৰি আছোঁ আৰু কৰি গৈ থাকিম। ধন্যবাদ।